Hello, my dear students. My video tour জৰিয়তে green accounting সম্পৰ্কে কিছু কথা তোমালোকৰ লগত share কৰিম. It's a very common and popular term in particularly in environmental and natural resource economics. So মই ভাবো আমাৰ discussion বিলাক তোমালোকৰ কামত আহিব. এই ভিডিওটোত বিশেষভাৱে আমি এইখিনি কথা আলোচনা কৰিম. প্ৰথমে আমি green accounting conceptটো সম্পৰ্কে আমি জানিবলৈ বিচাৰিম. ইয়াৰ পিছতে ইয়াৰ ইমাৰ্জেন্সটো কিয় আহিলে কিয়নো আমি গ্ৰীণ একাউন্টিং ধাৰণাটো আনিব লগা হ'ল এই সম্পৰ্কে আমি কিছু কথা বুজিবলৈ চেষ্টা কৰিম তাৰ লগতে কনভেনশনাল একাউন্টিং সিস্টেমৰ লগত গ্ৰীণ একাউন্টিং সিস্টেমৰ ডিফাৰেন্সেস কি হয় এইখিনি কথাও আমি জানিবলৈ চেষ্টা কৰিম আৰু লগতে গ্ৰীণ একাউন্টিংৰ ইম্পৰ্টেন্স সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম So, প্ৰথম কথা হল green accounting হৈছে এনেকুৱা এটা particularly national income accounting system যিটো ব্যৱস্থা বা এটা হিসাব ৰক্ষণ ব্যৱস্থা যত অৰ্থনৈতিক কাৰ্যাৱলীসমূহ সম্পন্ন কৰোতে যিবিলাক পৰিৱেশীয় বা পাৰিপাৰ্শ্বিকতাৰ ওপৰত যিখিনি কুপ্ৰভাৱ পৰে বা পাৰিপাৰ্শ্বিকতাৰ ওপৰত যি বিৰূপ প্ৰভাৱ পৰে তাক হিসাব ৰক্ষণ ব্যৱস্থাটোত বিবেচনা কৰা হয় তো গ্ৰীন একাউন্টিং ধাৰণাটো এইভাবে আহি পৰিল যে আমাৰ যি কনভেনশনাল একাউন্টিং সিস্টেম যাক আমি SNA বুলি জানো সিস্টেম অফ নেশনাল একাউন্টস এই পদ্ধতিত জাতীয় আয় আহৰণ কৰোতে প্ৰাকৃতিক মূলধনৰ যি অৱক্ষয় হয় বা পাৰিপাৰ্শ্বিকতাৰ যি বিনষ্ট হয় তাক বিবেচনা কৰা নহয় এতিয়া আমি যদি প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয় বা লোকসানক জাতীয় আয় গণনাৰ ক্ষেত্ৰত বিবেচনা কৰিব বিচাৰো তেনেহলে স্বাভাৱিকতে SNA এটা এডজাষ্টমেন্টৰ প্ৰয়োজন আহি পৰিব অৰ্থাৎ আমাৰ ট্ৰেডিশনাল বা কনভেনশনাল যে একাউন্টিং সিস্টেম সেই একাউন্টিং সিস্টেমত আমাৰ এটা এডজাষ্টমেন্টৰ প্ৰয়োজন হ'ব যিটো নিৰ্ভৰ কৰিব প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষকৈ প্ৰাকৃতিক সম্পদসমূহৰ মজুতৰ ওপৰত আৰু এইটো কাম কৰিবলৈ যাওঁতে UN Statistics Division এটা পৃথক একাউন্টিং সিস্টেমৰ উদ্ভাৱন কৰে যাক কোৱা হয় SEA অৰ্থাৎ System of Environmental and Economic Accounting আৰু SEA নীতি নিৰ্দেশনাৰ অধীনত যেতিয়া আমি জাতীয় আয় গণনা কৰিম যেনেকৈ GNP NDP ইত্যাদি তেতিয়া আমি কি কৰিম এই জাতীয় আয়ৰ এই বিভিন্ন কম্পোনেন্ট সমূহক যেনেকে GDP NDP এসমূহক আমি কম গ্ৰীন GDP বা গ্ৰীন NDP এনেদৰে আমি তেওঁলোকক এই কম্পোনেন্ট সমূহক অভিহিত কৰিম এতিয়া এইখিনি কথাৰ ওপৰত বেছ কৰি পেলাই আমি জাতীয় গ্ৰীন একাউন্টিং সম্পৰ্কে এটা ধাৰণা আমি ল'ব পাৰো আৰু সেইখিনি কথাকে মই ইয়াতে লিখিছো যিখিনি তোমালোকৰ কামত আহিব so it is a system of accounting or a sustainable accounting system in which losses or damages caused to the natural environment owing to economic interventions are taken into consideration in the process of national income accounting or corporate accounting. আৰু যেহেতু এই একাউন্টিং সিস্টেমটোত আমি এনভায়ৰনমেন্টৰ ওপৰত যি লোকসান হয় অৰ্থনৈতিক কাৰ্যাৱলীসমূহ সম্পন্ন কৰিবলৈ যাওঁতে আমি এনভায়ৰনমেন্টৰ ওপৰত যি লোকসান কৰো তাক বিবেচনা কৰা হয় লগতে অৰ্থনৈতিক লাভ লোকসান কি হয় এইখিনি কথাও বিবেচনা কৰা হয় সেই কাৰণে ইয়াক কোৱা যায় ইন্টিগ্ৰেটেড এনভায়ৰনমেন্টাল এণ্ড ইকোনমিক একাউন্টিং অৰ গ্ৰীন একাউন্টিং so মই এটা স্টেটমেন্ট ইয়াতে ফাৰ্নিশ কৰিছো since it considers both the economic and environmental outcomes of economic interventions so it is called integrated environmental and economic accounting or green accounting এতিয়া আমি জানিবলৈ চেষ্টা কৰো যে কিয় প্ৰয়োজন হল আমাৰ গ্ৰীন একাউন্টিং ধাৰণাটো কেনেকৈ আহি পৰিলে একচুয়ালি কি হয় আমাৰ যেটো কনভেনশনাল একাউন্টিং সিস্টেম বা যেটোক আমি সিস্টেম অফ নেশনাল একাউন্টস বুলি যেটো কম SNA তো SNA কিছুমান লিমিটেশন আছে এখন দেশৰ জাতীয় আয় গণনা কৰাৰ ক্ষেত্ৰত ইয়াৰ কিছুমান লিমিটেশন আছে আৰু এই লিমিটেশনটো হৈছে কি প্ৰিসাইজলি যদি মই ক'ব বিচাৰো যে যেতিয়া
এই SNA মেথডলজি আন্ডাৰত যেতিয়া এখন দেশৰ জাতীয় আয় গণনা কৰা হয় তেতিয়া সেই জাতীয় আয় আহৰণ কৰিবলৈ যাওঁতে আমাৰ মেন মেড যিবিলাক ক্যাপিটাল তো মেন মেড ক্যাপিটাল বিলাকৰ যদি কিবা ক্ষয় ক্ষতি হয় তেতিয়া তাক বিবেচনা কৰা যায় যেটো তোমালোকে জানা যেটো কোৱা যায় ক্যাপিটাল কনজাম্পশন এলাউন্সেস অর ডেপ্ৰিচিয়েশন কিন্তু অৰ্থনৈতিক কাৰ্যাৱলীবিলাক সম্পন্ন কৰিবলৈ যাওঁতে আমি পৰিবেশটো কেতিয়াবা অবক্ষয় আমি পৰিবেশলৈ কিছুমান লোকসান আমি কৰি আনো পৰিবেশীয় কিছুমান লোকসান আমি সম্পন্ন কৰো যি সমূহক SNA বা আমাৰ কনভেনশনাল একাউন্টিং সিস্টেমত বিবেচনা কৰা নাযায় আৰু খুব যদি মই 2D পইণ্ট ক'ব বিচাৰো তেতিয়া হলে আমি দেখিম যে আমাৰ SNA সিস্টেমটোৰ মেইনলি তিনিটা ইয়াৰ লিমিটেশন আছে প্ৰথম কথা হল যে প্ৰাকৃতিক সম্পদৰ যেটো লোকসান বা অবক্ষয় যেনেকে লষ্ট অফ ফৰেষ্ট এৰিয়া অৰ ওয়েটল্যান্ড এইবিলাক ইয়াতে বিবেচনা কৰা নহয় দ্বিতীয় কথা হল কি যেটো এনভায়ৰনমেন্টাল ডিগ্ৰেডেশন পৰিবেশীয় অবক্ষয় কথাবিলাক ইয়াতে বিবেচনা কৰা নাযায় যেনেকে আমি অৰ্থনৈতিক কাৰ্য সম্পন্ন কৰিবলৈ যাওঁতে যদি আমি এয়াৰ পলিউশন কৰো ওয়াটাৰ পলিউশন কৰো তো সেই কথাবিলাক সেই পৰিবেশৰ ওপৰত যিবিলাক আমি কুপ্ৰভাৱ এৰি দিও সেইবিলাক ইয়াতে বিবেচনা কৰা নাযায় আৰু এটা কথা হয় কি যে যেতিয়া আমি পাৰিপাৰ্শ্বিকতাৰ বিনষ্ট কৰো তেতিয়া কি হয় যেটো আমি কওঁ যে নেগেটিভ এক্সটাৰ্নালিটি এনভায়ৰনমেন্টাল এক্সটাৰ্নালিটিজ নেগেটিভ এক্সটাৰ্নালিটিজ তো নেগেটিভ এক্সটাৰ্নালিটিজৰ কাৰণে কি হয় আমি কিছুমান ডিফেন্সিভ এক্সপেন্ডিচাৰ আমি কৰিব লগা হয় actually this defensive expenditure these are the expenditure which a society incurs in facing external effect of environmental degradation যেনে ধৰিলোৱা যদি কোনোবা এটা জায়গাত খুব বেছি সাউন্ড পলিউশন হয় তেতিয়া হলে সেই পলিউশনটো বা সেই পলিউশনৰ পৰা নিজকে অব্যাহতি পাবৰ কাৰণে আমি যদি কিছুমান মেজাৰ্স লব লগা হয় সাউন্ড প্রুফ মেজাৰ্স এইবিলাক আমাৰ ডিফেন্সিভ এক্সপেন্ডিচাৰ সো এই ধৰণৰ কথাবিলাক যেটো সিস্টেম অফ নেশনাল একাউন্টস তাতে বিবেচনা কৰা নাযায় একিটা হৈছে তাৰ লিমিটেশন আৰু সেই কাৰণে SNA সিস্টেমৰ এই ড্ৰবেক্স বিলাক দূৰ কৰিবৰ কাৰণে এটা যেটো নতুন এটা সিস্টেম যেটো UN has developed in fact আৰু UNৰ যেটো the statistical division তেওঁলোকে এই সিস্টেমটো ডেভেলপ কৰে যেটো কোৱা যায় সিস্টেম অফ এনভায়ৰনমেন্টাল ইকোনমিক একাউন্টিং বা আমি যাক সেয়া বুলি জানো সো এই সিস্টেমটো হৈছে a new system of accounting which permits the competition of income for a nation by taking into account the economic damage and depletion in the natural resource base of an economy. The person, here's the person who for the first time introduced the term green accounting, Peter Wood. Peter Wood, তেওঁ হৈছে Oxford University as the product of Oxford University, and presently he is working as a director of Optimal Economics Limited. আৰু যদি আমি ইণ্ডিয়াৰ কনটেক্সটত চাওঁ then he is Jairam Ramesh, India's former environment minister, and when he was in power he stressed the need of this importance of green accounting and tried to bring green accounting practices to the forefront of accounting in India. আমাৰ যেটো ইণ্ডিয়াৰ যেটো একাউন্টিং সিস্টেম এই একাউন্টিং সিস্টেমত গ্ৰীণ একাউন্টিং কনসেপ্টটো আনিবৰ বাবে আমাৰ ফৰ্মাৰ এনভায়ৰনমেন্ট মিনিষ্টাৰ জয়ৰাম ৰামেশে চেষ্টা কৰিছিল স্পেসিফিক কেটামান অবজেক্টিভস আছে গ্ৰীণ একাউন্টিংৰ যিখিনি মই ইয়াতে লিখি দিছো এই কথাকিটা হয়তো এক্সামস পইণ্ট অফ ভিউ পৰা তোমালোকৰ ইম্পৰ্টেন্ট হ'ব তোমালোকে মনত ৰাখিবা টু এসেস এনভায়ৰনমেন্টাল কষ্ট এণ্ড বেনিফিট টু এ কনসাৰ্ন টু segregate and categorize various environmental costs and to link physical resources with environmental accounts monetarily. যেহেতু আমাৰ এটা ধাৰণা হৈছে গ্ৰীণ একাউন্টিং সম্পৰ্কে গতিকে আমি এখিনিতে চাম the conventional accounting systemৰ লগত ইয়াৰ পাৰ্থক্যনো কি হয় আমাৰ যেটো conventional accounting system বা SNA যেতিয়া আমি for example আমি NDP যেতিয়া আমি ক্যালকুলেশন কৰো তেতিয়া NDP calculation কৰা মেথডটো হ'ব net export as export minus import plus final consumption of goods and services
then plus net capital accumulation. কিন্তু যেটো গ্ৰীণ একাউন্টিং সিস্টেম বা সেয়া আন্ডাৰত যদি আমি এনডিপি ক্যালকুলেশন কৰো প্ৰথম কথা সেই এনডিপি টুক আমি কম গ্ৰীণ এনডিপি বা এনভায়ৰনমেন্টাল ডমেস্টিক প্ৰডাক্ট ইডিপি আৰু এই ইডিপি ক্যালকুলেশন কৰিবলৈ যাওঁতে ইয়াতে কি হ'ব যেটো এসএনএফ যেটো আছিল নেট ক্যাপিটাল একুমুলেশন আমি নেট ক্যাপিটাল একুমুলেশনক ইয়াতে আমি ৰিপ্লেস কৰিম net accumulation of produce economic assets plus net accumulation of non-produce economic assets minus net accumulation of non-produce natural assets. So, etu hol ami jetia ami hisab korim, ami jetia calculation korim, GDP ba belek NDP hobo pare ba any component of national income. তেতিয়া আমি এনে ধৰণৰ মেথডলজি আমি ব্যৱহাৰ কৰিম আন্ডাৰ এসএনএ এণ্ড সেয়া তো এই মেথডলজিৰ পৰা আমি এটা কথাই বুজিব পাৰো যে ইয়াৰ মাজত ফান্ডামেন্টাল ডিফাৰেন্সটো হৈছে যে এসএনএ does not measure the depletion of natural resources and the degradation of the environment whereas in SEA methodology it considers the cost of depletion of natural resources and changes in environmental quality. So whenever we assert a accounting system through SNA methodology, then it is called financial reporting. Whenever we prepare the same under the green accounting methodology or SEA methodology, then it is called environmental reporting. So these are the basic differences between green accounting and conventional accounting. Now let us look at the importance of green accounting. তোমালোকে যেটো আমাৰ ইকোনমি এনভায়ৰনমেন্টাল যেটো the linkage or interaction যেটো তোমালোকৰ কোৰ্সত আছে এখিনি কথা interaction between economy and environment তাতে তোমালোকে পঢ়িছা যে আমাৰ ইকোনমিক এক্টিভিটিজ বিলাকে এনভায়ৰনমেন্টৰ প্ৰভাৱ পেলায় at the same time এনভায়ৰনমেন্টৰ দ্বাৰা ই প্ৰভাৱিত হয় তো গতিকে কি হয় যেতিয়া আমি জিডিপি ক্যালকুলেশন কৰো. So obviously, আমি GDP calculation korte jodi if there is any kind of damages or losses on environment through the process of production, then this should be taken into care of. So hekane ami yate eta GDP green accounting or importance highlight koribole jante ami ekhini kotha ami likhibo bisarisu je adverse changes in the environment bring losses not only to the environment itself but also to the economy as well. At the same time, changes in the economy have a direct bearing on the changes on any business. Therefore, GDP of a country can be affected by the environmental and climate change. So this need to be addressed in the process of GDP calculation. Aru ami jodi ei kotha bilakok GDP calculation ot ami address koribo bisaru, then obviously we need a different method where we can incorporate such kind of mechanisms. Then again, আজিকালি মানুহবিলাক খুব এনভায়ৰনমেন্টাল কনসার্ন তেওঁলোকে যিকোনো অৰ্থনৈতিক কাৰ্য সম্পন্ন কৰাৰ বিপৰীতে যদি পাৰিপাৰ্শ্বিকতাৰ কিবা বিনষ্ট আহিছে নেকি এই কথাবিলাক তেওঁলোকে জানিব বিচাৰে তো গতিকে এনেকুৱা ধৰণৰ ইনফৰমেশন যদি আমি প্ৰভাইড কৰিব বিচাৰো তেতিয়া হলো আমাক এটা বেলেগ ধৰণৰ সিস্টেম লাগে ইন্টিগ্ৰেটেড মেথডলজি লাগে যত আমি অৰ্থনৈতিক কাৰ্যৱলীবিলাক সম্পন্ন কৰাৰ ফলস্বৰূপে অৰ্থনৈতিক লাভালাভৰ উপৰিও পাৰিপাৰ্শ্বিকতাৰ ওপৰত কি প্ৰভাৱ পৰে এই কথাবিলাকো যাতে আমি মেজাৰ কৰিব পাৰো সো এই প্ৰয়োজনবিলাকৰ কথা আমি ভাবিলে আমি তেতিয়া আমি বুজি পাওঁ যে মেবি green accounting or system of environment and economic accounting may be one of the methodology where we can fulfill those kind of requirement. So এখানে আলোচনা কৰিবলগীয়া কথা যদি বিশেষ কিবা তোমালোকৰ ডাউট থাকে মোৰ ডিটেইলস কন্টাক্ট নম্বৰ আৰু ইমেইল আইডি এটা প্ৰভাইড কৰা হৈছে তোমালোকে মোক কন্টাক্ট কৰিব পাৰিবা. Thank you.